নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'তে যে আমি আলোচনা কৰিম লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ LICৰ যিটো পোষ্ট ওলাইছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ পোষ্ট, তাৰ ওপৰত আজি আমি আলোচনা কৰিম। টোটেল পোষ্ট হৈছে 841টা আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ অৰ্থাৎ এইৰ পোষ্ট হৈছে 760টা আৰু এই ডিচিপ্লিনাৰ ভেকেঞ্চি দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব আৰু লগতে কোৱালিফিকেশ্যন এইটোত গ্ৰেজুৱেট বিচাৰিছে। আপোনালোকৰ ইয়াতে স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিবলৈ পাব এই গোটেইখিনি ডিটেইলছখিনি দিয়া আছে, কোনটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব। তো আপোনালোকে অকণমান ভিডিঅ'টো পজ কৰি আপোনালোকে চাই ল'ব পাৰিব। যদি এইবাৰ মই গোটেই পঢ়ি দিওঁ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে এইটো পজ কৰি চাই ল'ব পাৰিব। লগতে নেক্সট পোষ্টটো হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, তাৰ কাৰণে লাগিব বি নতুবা BTech আৰু চিভিল বা ইলেক্ট্ৰিকেলৰ হ'ব লাগিব, ঠিক আছে। আৰু নেক্সট বাকীখিনি ডিটেইলছ মই কৈ দিছোঁ। এজ লিমিট কি লাগিব, যদি আপোনালোকে AAO লিগেল অথবা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰে, মিনিমাম এজ লিমিট আছে 21 বছৰ আৰু মেক্সিমাম আছে 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট যিটো বাকীবোৰ পোষ্ট আছে, বাকীবোৰৰ পোষ্টৰ কাৰণে মিনিমাম এজ 21 বছৰ আৰু মেক্সিমাম 30 ইয়াৰ্ছ হ'ব পাৰে লাগিব। আৰু যদি আপোনালোকে কোনো ধৰণৰ কেটেগৰী বিলং কৰে, তেনেহ'লে আপোনালোকে SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব, OBC 3 ইয়াৰ্ছ, PWBD জেনেৰেলৰ 10 ইয়াৰ্ছ, PWBD SC ST 15 ইয়াৰ্ছ আৰু PWBD OBC কাৰণে 13 ইয়াৰ্ছ। আৰু ইয়াতে দিয়া আছে চাই লওক, এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি প্ৰচেছ বেচিলাৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইণ্ডিয়ান ইউনিভাৰ্চিটি। মানে যিমানখিনি আছে বেছিভাগ পোষ্টতে গ্ৰেজুৱেট, যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট বিচাৰিছে, ঠিক আছে। আৰু ইয়াতে পে স্কেলটো দিয়া আছে 88,635 পৰা 1,69,025 টকালৈকে হ'ব। আৰু লগতে যিখিনি আদাৰ এডমিজিবল এলাৱেঞ্চ আছে এই গোটেইখিনি ৰুলছ মতে পে' কৰা হয়। আৰু লগতে এপ্লিকেশ্যন ফিজ এটা আপুনি দিব লাগিব। যদি আপোনালোকে SC ST নতুবা PWBD হয়, তেনেহ'লে 85 ৰুপিজ আপোনালোকে দিব লাগিব। আৰু যদি আদাৰ্ছ হয় তেনেহ'লে 700 প্লাছ ট্ৰানজেকশ্যন চাৰ্জেছ প্লাছ GST আপোনালোকে দিব লাগিব। আৰু এপ্লাই কেনেকৈ কৰিব, এইটো ফুল্লি অনলাইন প্ৰচেছ হয়। আপোনালোকে যিটো মই ইয়াতে লিংক দি দিম ডিছক্ৰিপশ্যনত, সেই লিংকটো আপোনালোকে ফ'ল' কৰি তাতে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ পিনে। তাৰপিছত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি পে'মেণ্টটো কৰি আপোনালোকে ৰিচিপ্টখন প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটখিনি কৈ দিছোঁ। এপ্লিকেশ্যন আৰম্ভ হৈছে 16 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হৈছে 8 ছেপ্টেম্বৰ 2025। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে ডিটেইলছটো এনেকুৱাকৈ মই এইটো ৱেবছাইটত লিংক দি দিম, আপোনালোকে এপ্লিকেশ্যনটো ইয়াতো গৈ কৰিব পাৰিব, ঠিক আছে। থেংক ইউ।